হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু আপোনালোকৰ ডকুমেণ্টছ ইণ্টাৰভিউ দিনাখন কি ডকুমেণ্টছ লাগিব সকলোৱে সুধি আছে। চ' আজি ভিডিঅ'টো ইণ্টাৰভিউ দিনাখন কি ডকুমেণ্টছ লাগিব তাৰ ওপৰত হ'বলৈ গৈ আছে, আৰু কেতিয়া ৰিজেক্ট কৰিব পাৰে ডকুমেণ্টছ কিছুমান নহ'লে বা খেলি মেলি হ'লে কোনবিলাকত ৰিজেক্ট কৰিব পাৰে এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। আছাম পুলিচ, আছাম ফৰেষ্ট, যিমানখিনি অসম পুলিচ বা আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পষ্ট ওলাইছে সকলোখিনিতে ডকুমেণ্টছ ভেৰিফিকেশ্যন একেই হ'ব, গম পাইছে নহয় গাইজ। আৰু যিহেতু আপোনালোকে ভাবি আছে চাগে ইণ্টাৰভিউ লেট হৈছে বুলি ভাবি আছে। ইণ্টাৰভিউ লেট হৈছে বেছি দিন নাই আৰু গাইজ, গম পাইছে নহয়। সময় বেছি দিন আপোনালোকৰ হাতত নাই। ইণ্টাৰভিউ লেট নহয় আৰু অলপ দিন আছে। আপোনালোকে খালি ধৈৰ্য ধৰক। এইখিনি ধৈৰ্য ধৰাটোৱে মেইন আপোনালোকৰ ছাকচেছৰ মানে হেৰিটো আৰু বুজিছে নহয়, ছাকচেছ হ'ব এইখিনি যদি ধৈৰ্য ধৰিব পাৰে ভালকৈ অলপ, এইখিনিতে যদি প্ৰিপেৰেশ্যন কৰিব পাৰে। চ' গাইজ, ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে কি? ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে মেইনলি ইম্পৰ্টেঞ্চ হ'ল আপোনালোকে যিখিনি ডকুমেণ্টছ আপোনালোকে অনলাইনত ছাবমিট কৰিছিল, আপোনালোকে মানে এপ্লাই কৰোঁতে যিখিনি ডকুমেণ্টছ ছাবমিট কৰিছিলে এখনো মানে নাথাকৈ থাকিব নোৱাৰিব, গম পাইছে নহয় গাইজ। প্ৰত্যেকখন এডমিটে আপোনালোকে লৈ যাব লাগিব। যিখিনি এডমিট আপোনালোকে ছাবমিট কৰিছে, যিখিনি আপোনালোকে এপ্লাই কৰোঁতে ছাবমিট কৰিছিল, আপোনালোকে এপ্লাই ষ্ট'ৰত যিখিনি এপ্লাই কৰিছিলে, এপ্লাই কৰা ডকুমেণ্টছখিনি যিখিনি আপলোড কৰা হৈছিল মানে এপ্লাই কৰাৰ সময়ত, সেইখিনি যিমানখিনি আছিলে গোটেইখিনি আপোনালোকে যোনদিনাখন ইণ্টাৰভিউ হ'ব সেইদিনাখন নিব লাগিবই। বিশেষকৈ আপোনালোকে এডমিট কাৰ্ডখন মেট্ৰিকৰ আৰু কি বুলি কয় লগতে পাৰ্চেণ্টেজৰ এখন নিনিবই, মাৰ্কশ্বিটখন নিনিয়াকৈ নাথাকিব, কাৰণ মাৰ্কশ্বিটত আপোনালোকৰ এক্সট্ৰা মাৰ্কটো পোৱা যায়, আৰু মানে কি মেট্ৰিকৰ এডমিটত ডেট অফ বাৰ্থটো বেছিকৈ চোৱা যায়। বাকী সকলোখিনিয়ে লৈ যাব, তেবোৰ এইটোখন অলপমান মেইনলি গুৰুত্ব বেছিকৈ দিব, আৰু সকলোখিনিতো লাগিবই। তাৰ বাহিৰেও আপোনালোকে পাৰিলে দুখনকৈ জেৰক্স কপি লৈ যাব, গম পাইছে নহয়। এই দুটকা এটকাকৈ যায় জেৰক্স কপি, দুখনকৈ আপোনালোকে জেৰক্স কপি দুটা কপি সকলোৱে লৈ যাব। মই কোৱাত মানে পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এখন লাগে, কিন্তু আপোনালোকে এখন নিনিব, গোটেইখিনি পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে সকলোখিনি লৈ যাব, যে সময়ত আপোনালোকে ঘূৰি আহিব নালাগে গাইজ, গম পাইছে নহয়। বহুত কেণ্ডিডেট কিছুমান ডকুমেণ্টছ এৰি থৈ আহে, পিছত সি ঘূৰি ৰিটাৰ্ণ আহিবলগীয়া হয়। চ' এতিয়া মেইনলি আহোঁ, কিছুমানৰ যে আপোনালোকৰ নাম ভুল থাকে, কিবা ভুল থাকে, বহুতে প্ৰিফাৰেঞ্চ ভুল থাকে। চ' নাম ভুল থাকিলে কি কৰিব লাগিব আপোনালোকক জনাই দিওঁ। নাম চাম যদি আপোনালোকৰ ভুল থাকে, কিবা থাকে, তেতিয়া আপোনালোকে কোৰ্ট এফিডেভিট লৈ আহিলে আপোনালোকৰ সেইটো কাম ঠিক হৈ যাব, গম পাইছে নহয়। যিটো নাম ভুল হৈ থকা, কিবা ভুল হৈ থকা, যিবিলাকৰ আপোনালোকৰ টেনশ্যন হৈ আছে, সেইটো আপোনালোকৰ কোৰ্ট এফিডেভিট লৈ আহিলে আপোনালোকৰ ঠিক হৈ যাব, গম পাইছে নহয়। আৰু যিটো প্ৰিফাৰেঞ্চৰ কথা সুধি আছে, প্ৰিফাৰেঞ্চত খেলি মেলি হ'লে কিবা হ'ব নেকি? প্ৰিফাৰেঞ্চটো আপোনালোকে যেতিয়া ইণ্টাৰভিউ দি হ'ব আপোনালোকে প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি ল'ব পাৰিব, গম পাইছে। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিটো ছেকশ্যন থাকে, তাতে আপোনালোকে প্ৰিফাৰেঞ্চটো যি প্ৰিফাৰেঞ্চ আপোনালোকৰ মন যায় সেই প্ৰিফাৰেঞ্চটোৰ মতে আপোনালোকে সেইদিনাখনে এডিট কৰি আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব, গম পাইছে নহয় গাইজ। আৰু যদি আপোনালোকে ডকুমেণ্টছ কিবা বাই চান্স এৰি থৈ আহিলে ঘৰত, বোলে ইণ্টাৰভিউ দিনাখন আপোনালোকে দিবলৈ গৈছে ডকুমেণ্টছ বোলে ঘৰতে ভুলতে এখন বা দুখন আপোনালোকে মেইন ইম্পৰ্টেঞ্চ ডকুমেণ্টছে বোলে এৰি থৈ আহিলে ঘৰত বোলে, তেতিয়া আপোনালোকৰ কি হ'ব গম পাইছে নহয়। তেতিয়া আপোনালোকৰ একো আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ যদি ডকুমেণ্টছ এৰি থৈ আহে, আপোনালোকে কমপ্লেইন কৰিলে মানে তাত আপোনালোকে SP ছাৰলৈ আপোনালোকৰ যিটো হেৰি হয় এইটো পঠিয়াই দিয়া হ'ব। SP ছাৰে আপোনালোকৰ ৰিচিডিউল ডেট এটা দিয়া হ'ব, গম পাইছে নহয়। ৰিচিডিউল আপোনালোকৰ মানে ৰিচিডিউল আজি আপোনাৰ ধৰি লওক ইণ্টাৰভিউ আছিল, আপোনালোকৰ ইণ্টাৰভিউটো বেক হয় দুদিনমান পিছত হ'ব, সেইটো ৰিচিডিউল কৰি দিয়া হয়। সেইবাবে আপোনালোকে ইমান চিন্তাও কৰিব নালাগে যে আপোনালোকৰ কিবা এটা যদি ভুল হৈ যায় আপোনালোকে যে শুধৰাব নোৱাৰিব, কৰিব নোৱাৰিব, ইমান চিন্তা কৰিব নালাগে। সকলোখিনি পাৰে আপোনালোকে খালি কিতাপবোৰ আপোনালোকে ভুল কৰিবলৈ চেষ্টা নকৰিব, কাৰণ কোনোবা ক্ষেত্ৰত হয়তো ৰিজেক্টটো কৰিব পাৰে, কিন্তু আজিলৈকে তেনেকুৱা নকৰে বাৰু। সেইবোৰ মানে বাই চান্স যদি কোনোবা মানে ভাল মানুহ থাকিলেও ভালে, কিছুমান বেয়া মানুহ থাকিলে আপোনালোকে হয়তো ৰিজেক্টটো কৰি দিব পাৰে, সেই তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে নিজে বুজিছে যদি বুজি লওক। মানে সেইবাবে আপোনালোকক কৈছোঁ মানে কি, কিবা ডকুমেণ্টছ এৰি থৈ গ'লেও আপোনালোকৰ যি আপোনালোকৰ SP ছাৰ আছে, SP ছাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিলে মানে কি তাতে ৰিকুৱেষ্ট কৰিলে SP ছাৰলৈ আপোনালোকক পঠিয়াই দিয়া হয়। SP ছাৰে আপোনালোকৰ ৰিচিডিউল ডেট এটা দিয়া হয়, গম পাইছে নহয়। চ' সেইবাবে ডকুমেণ্টছ এৰিলেও আপোনালোকৰ চিন্তা নাই। আৰু কিছুমানৰ ডেট অফ বাৰ্থ কিবা কিবি যে ভুল হৈ থাকে, ডেট অফ বাৰ্থ ভুল হৈ থাকিলে আপোনালোকৰ কি কৰা হয়, আপোনালোকে ইণ্টাৰভিউ দিবলৈ পাবই, ইণ্টাৰভিউটোত আপোনালোকৰ ভাগ ল'ব পাবই। তাত আপোনালোকৰ কি কৰা হয় মানে কি, চাই চিতি লৈ পিনে আপোনালোকৰ যিখিনি আপোনালোকৰ ডকুমেণ্টছ ভুল হৈছে, কিবা হৈছে, খেলি মেলি হৈছে, এইখিনি আপোনালোকে ফটো তুলি যি চেয়াৰমেন আছে চেয়াৰমেনলৈ পঠিয়াই দি পিনে আপোনালোকৰ ইণ্টাৰভিউ দিয়া হয়, গম পাইছে। যদি তাত ৰিজেক্ট কৰি দিব পাৰে, এইটো নাজানো, কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো দিয়া হয়ে। কিন্তু আপোনালোকৰ মানে কি চেয়াৰমেনলৈ যি আপোনালোকৰ ডেট অফ বাৰ্থ ভুল হৈছে, কিবা ভুল হৈছে, এইখিনিত আপোনালোকৰ কি হয় বৰ্ডৰ চেয়াৰমেনলৈ পঠিয়াই, চেয়াৰমেনে যদি আপোনালোকৰ ৰিজেক্ট কৰে বা একচেপ্ট কৰে, এইটো আপোনালোকৰ তেখেতৰ ওপৰত ডিপেণ্ড কৰে গাইজ, গম পাইছে নহয়। তো গাইজ আপোনালোকক মানে এটা কথাই কওঁ যে আপোনালোকে কোনোখন ডকুমেণ্টছ আপোনালোকে এৰি থৈ নাযাব। যদি আপোনালোকৰ নাম ভুল আছে এফিডেভিট বনাই লৈ যাব, বা আপোনালোকৰ প্ৰিফাৰেঞ্চ ভুল লাগিলে আপোনালোকে এতিয়াও চিন্তা কৰি থাকিব নালাগে, প্ৰিফাৰেঞ্চটো আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিবই গাইজ, গম পাইছে নহয়। চ' এইবিলাক ইমান মাথা মাৰি লাভ নাই। আপোনালোকৰ যদি কিবা বেছি ডাঙৰ খেলি মেলি হয়, আপোনালোকৰ ৰিচিডিউল ডেট দিব, সেইকেইদিনৰ ভিতৰত আপোনালোকে শুধৰাই ল'ব পাৰিব। মানে ৰিচিডিউল মানে আপোনালোকে দুদিনমান পিছুৱাই বেক লৈ ল'ব পাৰিব, বেক লৈ পিনে আপোনালোকে শুধৰাই ল'ব পাৰিব গাইজ, গম পাইছে নহয়। ইমান আপোনালোকে
এডমিট বা ডকুমেণ্টছ কিবা ভুল আছে বুলি মাথা মাৰি চিন্তাত পৰি থাকি গাইছ ইমান লাভ নাই কাম গম পাইছে নহয়। তো আৰু আপোনালোকৰ যিহেতু এপইণ্টমেণ্ট ইয়াতে দিব সেইকাৰণে মই এতিয়াৰ পৰাই ৰখি আছোঁ আপোনালোকৰ এপইণ্টমেণ্ট আহালেও আপোনালোকক চাবৰ কাৰণে গম পাইছে নহয়। এয়া ভেটেনাৰী গ্ৰাউণ্ডৰ পিছ চাইডে আছোঁ গম পাইছে নহয়। তো তাৰ আগতে আপোনালোকৰ এটা ইম্পৰ্টেণ্ট কথা কৈ লওঁ, যিখিনি কিতাপ বা বুকছ বা যিখিনি মই মেইনলি ইম্পৰ্টেঞ্চ অসম পুলিচ চাকৰিৰ বাবে মই ইউজ কৰিছিলোঁ সকলোখিনি বুকছ বা যিমানখিনি বস্তু মই ডেছক্ৰিপশ্যনত ৰাখি থৈছোঁ গাইছ। যদি আপোনালোকে ভাবে ল'ম বুলি মই যিখিনি বস্তু ইউজ কৰিছিলোঁ কিতাপৰ পৰা আদি কৰি সকলোখিনি, চ' আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত আছে, আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰি মোৰ যিখিনি মই ইউজ কৰিছিলোঁ পুলিচৰ চাকৰি পাবৰ বাবে সেইখিনি সকলো বস্তু আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা ল'ব পাৰে গাইছ গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট এটা জনাব। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ভাই বন্ধু শ্বেয়াৰ কৰি দিয়ক যে সকলোৱে নাজানাখিনিও যে জানি লওক গাইজ গম পাইছে ন। আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ গাইজ।